Hello everyone, good morning. আনএটি ব্লগলৈ সকলোকে ওয়েলকাম জনাইছোঁ। আজি বহুত দিনৰ মূৰত এটি ব্লগ বনাবলৈ লৈছোঁ আৰু আচলতে ৰেডি হৈ লৈছোঁ আৰু যাবলৈ ওলাইছোঁ পিকনিক। আমাৰ গোটেই ষ্টাফ বাকীখিনি দেখুৱাই গৈ থাকিম। আমি যাবলৈ ওলাইছোঁ। এতিয়া আমি যাম আৰু 2 মিনিটমান আছে, তাৰপিছত আমি ওলাম। বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। বাই বাই। 1 2 3 start. আমি এইদৰে আগবাঢ়ি গৈ আছোঁ আৰু ভাবিছোঁ যে বগীবিল পাৰ হৈ তাৰ ওচৰতে এটা ভাল জেগা চাই আমি তাতেই পিকনিক খাম আৰু এইদৰে এনজয় কৰি গৈ আছোঁ। আচলতে 2 বছৰৰ মূৰত আমাৰ অল ষ্টাফ এনেকৈ ওলাইছে আৰু একচুৱেলি লেডি ষ্টাফ, এজনো জেণ্টছ নাই। ডাঙৰ পৰা সৰুলৈকে আমি আটাইখিনি ওলাইছোঁ, প্ৰায় আমি 20 গৰাকী আৰু লগতে আমাৰ বাইদেউ 2 গৰাকীৰ বাচ্চা 2টাও আছে। আমি আহি পাই গ'লোঁ পিকনিক স্পট, এয়া নদীৰ পাৰত। চাওকচোন কি ধুনীয়া লাগিছে। ইয়াৰ পিছফালে খাইছিলোঁ নেকি? এয়া গাড়ীৰ পৰা বস্তুবোৰ আমি চবে লগ লাগি উলিয়ালোঁ আৰু আমি যিখন গাড়ী লৈ গৈছিলোঁ আমি আহি পাই গ'লোঁ, কিন্তু জেগা এতিয়াও ডিচিজন হোৱা নাই আমি ক'ত খাম। কিন্তু বহুত ধুনীয়া গাইজ, বহুত ধুনীয়া। চবেই চাফা কৰাত ব্যস্ত দেই, ইমান লেতেৰা কৰিছে চাওক। পাৰি দিওঁ। গতিকে এয়া গেছ চোলা আৰু আমি এতিয়া খোৱা বোৱা আৰম্ভ কৰিম আৰু ব্ৰেকফাষ্ট কৰিম ইয়াতে, যিহেতু কোনেও একো খায়। কি কৰিছে গাইডটো এইটো? আমি পিকনিক খাবলৈ আহিছোঁ গ্ৰেহেম বজাৰ গাৰ্লছ হাইস্কুলৰ পৰা আৰু বৰ্তমান আমি এতিয়া ৰান্ধিবলৈ লৈছোঁ। সেইকাৰণে আমি ভগৱানৰ নামত চাকি এগছ জ্বলাই লৈছোঁ যাতে সকলো সুকলমে হৈ যায়। আমি কি কৰি আছো? ছাতি ধৰি আছে। ডিব্ৰুগড়ৰ পৰা আহিছা? আমি বহুত দূৰৰ পৰা, বহুত বেছি দূৰ। মানে ব্ৰেকফাষ্টটো বৰ কম লাগিছে। মই ভাবিছিলোঁ সেইকাৰণে অলপমান ওচৰৰ পৰা আহিছা নেকি। আৰু ওলাই আছে, লাহে লাহে ওলাই আছে। আমাৰ ব্ৰেকফাষ্টত আছিল ব্ৰেড, বইল কণী, কমলা টেঙা আৰু মিৰিণ্ডা আৰু লগতে কফিও আছিল। আমি পিছে দুয়োটাই খাইছোঁ দেই। আমাতকৈ ডাঙৰ চিনিয়ৰ পাৰ্টি দেই। ব্ৰেড খাম, কণী খাম, খাই থাকিম আৰু 1 ঘণ্টাৰ পিছত মাংস খাম। চবে খাম বুলি আহিছো দেই, একদম খাম বুলি, একদম বাগৰি শুই বহি দেই। তথাপিও মেনেজমেণ্টৰ মেইন মানুহ। এয়া ৰীল চলি আছে দেই। এই আমাৰ ৰান্ধনী। হাই কওক সুভাবা। ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে আমি যে টাকুৰি ঘূৰা দি ঘূৰি থাকোঁ নহয়নে? আৰু আজি এই দিনটো আচলতে আমি আমাক দিলোঁ। আমি এনজয় কৰিলোঁ, আমি খালোঁ, বলোঁ, ফূৰ্তি কৰিলোঁ। মুঠতে এই দিনটো আজি আমাৰ দিন আৰু এয়া সকলোৱে আমি এনজয় কৰি নাচি আছোঁ। তাৰ পাছতে কটা কুটা আৰম্ভ কৰি দিলোঁ। বহুত ৰ'দ আৰু এতিয়া আমি নদীত পানী আনিবলৈ গৈ আছোঁ। বাকী মজাই লাগি আছে, ভালেই লাগি আছে এতিয়ালৈকে। ব্ৰেকফাষ্ট কৰাটো হৈ গ'ল আৰু এতিয়া বনাই আছে। কি হ'ল? চুচু কৰি আছে বোলে।
আপোনালোকক চিন্তা পাৰিম পাৰিম yes সেইখন হ'ল বগীবিল দলং দেখিছেনে আৰু এয়া হ'ল তাৰ অপূৰ্ব দৃশ্য আমি আহি গ'লোঁ এতিয়া ফটো উঠিবলৈ অলপমান ফটো ক্লিক কৰি লওঁ এয়া মাংস আৰু চুবাবাই গৰমত ঘামি ঘামি বনাই আছে আৰু কি হ'ল চুবাবা পনীৰ হ'ল ভাত হ'ল এয়া মাংস বনি আছে এইয়া চব হৈ গ'ল এতিয়া আমি ভাত খাবলৈ বহিছোঁ কি কৰি আছে কল্পনা বা মই খুলি আছো এতিয়া যাম যে খোৱা লোৱা হৈ গ'ল চব আৰু এতিয়া ইয়াৰ পিছফালে দেখিছে চবে সামৰিব ধৰিছে 3:30 প্ৰায় বাজিলে চবে সামৰি আছে আমি পিছে যোৱাৰ আগে আগে কফি অকণ খাই যাম সেয়েহে কফি বনাই আছে বাইদেউ কি কৰি আছে চাওকচোন কি কৰিছে বাইদেউ এইটো চফা কৰিবলৈ এইটো ছিঙি আনিছো আৰু ঘৰলৈ লৈ যাম তাৰপিছত ঝাৰু বনাইছে নেকি ঝাৰু বনাইছো এয়া এতিয়া লাষ্ট এণ্ডিং আৰু দেই কফি এয়া কফি খাই এতিয়া ঘৰমুৱা হ'ম আৰু দেই লাহে লাহে এণ্ড হৈছে আমাৰ পিকনিক লাষ্ট বেগ চেগ লৈ ৰেডি হ'লোঁ এতিয়া গাড়ী চুটি মাৰোঁ গতিকে যাওঁ আৰু আকৌ পিছত পিকনিক গ'লে আকৌ ভিডিঅ' কৰিম নেক্সট ব্লগত আকৌ লগ পাম বাই বাই